শিৱসাগৰৰ ভাৰধৰা কিকিপাম নিগমত সংঘটিত হৈছে অলৌকিক ঘটনা। গাঁওখনত যোৱা নিশাৰে পৰা লাগিছে হোৱা ধোৱা। গাঁওখনৰ বাসিন্দা গোবিন্দ বৰপাত্ৰ গোহাঁই ঘৰলৈ আগমন ঘটিছে শ শ মানুহৰ। সহস্ৰজনৰ মনত কৌতূহল। পিছে ইয়াৰ কাৰণ শুনিলে আপোনালোক আচৰিত হ'ব। এই ঘৰখনত মানুহৰ জুম দেখিছে। তেওঁলোকে ঘৰখনত চাবলৈ গৈছে বিৰা, মানে এক প্ৰকাৰৰ ক্ষুদ্ৰাকৃতিৰ ভূত। দুখন আঁঠুৱাই মেৰিয়াই এটা মোনাত ভৰাই এখন খেৱালি জালেৰে আবদ্ধ কৰি ৰাখিছে এহাল বিৰা। শুনক এইগৰাকী কণমানিৰ মুখেৰে। কি ওলাই কেনেকুৱা দেখিবলৈ? তোমাক আমনি কৰিছিলে নি? কি কৰে? খেদি আহিছিলে তোমালে? তাৰপিছত ঘৰত লদি মাৰে নেকি তোমালোকৰ? তুমি দেখা নি বস্তুটো? চপাৰ আৰু যিটো বস্তুৱে দলিয়ালে তুমি বস্তু কেনেকৈ দেখিলা? ওচৰত বহি আছিলে। কেনেকুৱা ধৰণৰ ক'ব পাৰিবা নি? কোলা আৰু কেইটা আহিছিলে তেনেকৈ? অঁ, এইজনী মাইকী মানুহ। তাৰপৰা এতিয়া তুমি ভয় কেলৈ খাই আছা? তোমাক কিবা কৈছিলে নি? তোমাক মাৰি পেলাম বুলি কৈছিলে? কোনে কৈছিলে তোমাক মাৰি পেলাম বুলি? ধৰিলে নাই এতিয়া? ধৰিলে নাই এতিয়া? মানুহজন ধৰিলে নাই এতিয়া? কোনে ধৰিলে? গৃহস্থৰ ভাষ্য অনুসৰি কিছুদিনৰ পৰা গোবিন্দ বৰপাত্ৰ গোহাঁই ঘৰৰ টিঙৰ ওপৰলৈ ঘৰৰ ভিতৰলৈ বিয়া হালে দলিয়াই আহিছিল শিল মাটিৰ চপৰা। এই বিৰা দেখি আহিছিল ঘৰখনৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। ভয়ত কম্পমান হৈ ছোৱালীজনীয়ে যোৱা নিশা 10 মান বজাত আঁঠুৱা তৰি বিচনাত শুবলৈ লওঁতেই আঁঠুৱাৰ ভিতৰত আবদ্ধ হৈ পৰে বিৰাহাল। ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰাত পিতৃ মাতৃয়ে আঁঠুৱাই মেৰিয়াই বৰ্তমান আবদ্ধ কৰি ৰাখিছে এইটো মোনাত। এই যে লৰি থকা মোনাটো চাবলৈকে এতিয়া অনেক লোকৰ সোঁত বৈছে এইখন ঘৰলৈ। ঘৰখনত উপস্থিত হোৱা সকলে এয়া অন্ধবিশ্বাস বুলি মানি ল'ব খোজা নাই যদিও সচেতন নাগৰিকৰ মতে এয়া অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়। কিয়নো বিজ্ঞান প্ৰযুক্তিৰ এই যুগত এয়া অন্ধবিশ্বাসৰ অন্যতম উদাহৰণ যেন। অৱশ্যে ভয়ত পেঁপুৱা লাগিছে এইজনী কণমানি। মনটো সুস্থিৰ কৰিবলৈ তৎপৰ হৈছে গাঁওবাসী। এয়াই সচেতন নাগৰিকৰ আহ্বান। নাম হ'ল ভাৰতৰা কৃপা নিগম আৰু এই মানুহৰ গৰাকী হ'ল গোবিন্দ বৰপাত্ৰ গোহাঁই। মোৰ মামাৰ ঘৰ হয়। তেওঁলোকৰ ঘৰত আজি 1.5 মাহ 45 দিন হৈছে এনেকুৱা ঘটনা ঘটি থকা। চপৰা মাৰে দিন দুপৰতো মাৰে, ৰাতিও মাৰে। ল'ৰা ছোৱালী থাকিব নোৱাৰে। তাৰপিছতে কালি আপোনাৰ লাষ্টত ঘৰৰ ভিতৰত সোমাইছেহি। কোনে মাৰে মানে এতিয়া মানুহ নেদেখিও, ছোৱালীজনীয়ে দেখে প্ৰত্যক্ষকৈ। তেওঁ চোৱা মানুহ এজনী আহে বুলি কয়। মানুহ এজনী আহে, চুলি তুলি দীঘল, নখ চখ আছে। তাৰপিছতে কালি আপোনাৰ মই ঘৰত আছিলো, মামীয়ে গৈ ক'লে বোলে আজি ঘৰৰ ভিতৰত সোমাইছে বোলে, তই আছো। মই নাযাওঁ বোলো, মই এতিয়া শুন বোলো অকণমান বোলো এনেকুৱা কৰিব লাগে বোলো। তাৰপিছত আকৌ মোক ফোন কৰি ক'লে বোলে আছো বোলে, ল'ৰা শান্তি পোৱা নাই। তাৰ আহিলো, ছোৱালীজনী আকৌ সেইটো আমি যাওঁ চাং নাপাওঁ, তাই দেখে। কেইবাবাৰো আমি চেষ্টা কৰিলো। নিশা আপোনাৰ 10টা বাজি যোৱাৰ পিছত তাৰপিছত ক'লো আৰু মমাইক ক'লো বোলো এইবোৰ কুকুৰ ধেমালি কৰি থাকিব দৰকাৰ নাই বোলো, চব যায় যি কৰে কৰি থাকক বোলো। ল'ৰা ছোৱালী টোপনি ধৰিব, এতিয়া কাইলৈ পৰীক্ষা আছে, আঁঠুৱা তৰি দিয়ে। সেই প্ৰথম আঁঠুৱাখন তৰি পিনি ছেকেণ্ডখন আঁঠুৱা তৰিবলৈ যাওঁতে ছোৱালীজনীয়ে দে আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে। আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে আমি মমাই মই আগফালে ঘূৰি পিনি আঁঠুৱাখন নুয়ে আছে নে সোমাই আছে কৈ আছে। তাৰপৰা আমি গোলটো বলটো নিচিনা বনালো। তাত 3বাৰমান উঠিছো, আছে নাই বোলে আছে। চুলি দীঘল, আঙুলি এটা পিন্ধি আছে ৰঙা, জিলিক মিলিক কৰি আছে আঙুলিটো। সেইবুলি কথা আৰু মই মমাইক ক'লো বোলে ফাঁচি জালখনত নুয়ে মোনাটোত ভৰাই থৈ দিলো। থৈ দিয়াৰ পিছত ওলমাই থাকিলো। ওলমাই দিয়াৰ পিছত সিখন আঁঠুৱা দুটা খুৱাইছিলেহে ৰছী।
তাৰো বোলে মতা এটা আহিলে বোলে কোলা দাঁত চাত লগা সিও সোমাই দিলে বোলে আঁঠুৱাখনত তাকো আমি যেনেকৈ আগুচি পিনি ধৰি বান্ধি দিলোঁ তাতক কেতিয়া ক'লো তিনিবাৰমান সুধিছোঁ আছে নাই আছে আজি পিনে আকৌ সেইভাগে কৰি ধুনীয়াকৈ ছোৱালীজনী আছে বুলি ক'লে মই সঁচাকৈ নাই সঁচাকৈ আছে বোলে দাঁত চাত কোলা বোলে আঁচু বুলি লৈছে তোক বোলে বুলি কৈছে বস্তু ৰাতিপুৱা লাগে তাই ওচৰে গুচি গ'লে মানে সম্পূৰ্ণ বেছিকৈ লৈ দিয়ে কিবাকে এনেকৈ হেৰি উশাহ লোৱা এনেকৈ বস্তুটো মাৰি থাকে তাই এতিয়া 8ত মই এইটো আমি বিয়া বুলি সন্দেহ কৰিছোঁ মেলি দিছে এই মানুহৰ ছোৱালীৰ নামৰ নাম কৰি মেলি দিছে সিহঁতি কয় কেতিয়াবা ইমানটোমান চাব কেতিয়াবা ওখ হৈ দিয়ে বুলি কৈছে শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24